এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত ইম্পৰ্টেণ্ট খবৰ হয় আৰু গুড নিউজ স্পেচিয়েলি আমাৰ 7 পে কমিশ্যন চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ জুলাইৰ পৰাই চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব 55% বৰ্ধিত ডিএ গতিকে ডিএ লাভ কৰিব 55% হ'ব জুলাইৰ পৰাই চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব এই সুযোগ আৰু বাঢ়িব দৰমহা সুখবৰ লাভ কৰিবলৈ গৈ আছে আৰু ইয়াৰ পূৰ্বে এবছৰ যোৱা মাৰ্চ মাহত মোদী চৰকাৰে 2024 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী ডিএ অৰ্থাৎ মৰগীয় বনছ 4% বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল যেহেতু কেন্দ্ৰীয় চৰকাৰৰ হ'ব গতিকে আমাৰ ৰাজ্য চৰকাৰতো হ'ব বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে 50% ডিএ লাভ কৰি আছে এইবাৰ 5% ডিএ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে গতিকে ডিএ অতি সোনকালে 5% বাঢ়িব আৰু ইফালে ডিএ 4ৰ পৰা 5% বৃদ্ধি হ'লে ডিএ 55% বৃদ্ধি হ'ব বুলি আমি সকলোৱে গম পাইছোঁ ইয়াৰ লগতে 1 জুলাইৰ পৰা কৰ্মচাৰী হ'বলগীয়া ডিএ বৃদ্ধি ছেপ্টেম্বৰ অক্টোবৰ মাহত ঘোষণা কৰা হ'ব কিন্তু 1 জুলাই 2024ৰ পৰাই কাৰ্যকৰী হ'ব আৰু এৰিয়া সকলো গতিকে এৰিয়াৰখিনি এক্সট্ৰাকৈ পাই যাব বাৰু গতিকে যদি আমাৰ কেন্দ্ৰীয় চৰকাৰত হয় তেনেহ'লে আমাৰ কি হ'ব ৰাজ্য চৰকাৰতো হ'ব ইয়াৰ লগতে যদি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ 50% বৃদ্ধি হয় তেতিয়া ঘৰ ভাড়াৰ বাবে লাভ কৰা এইচআৰএ 30%, 20%, 10% ক্ৰমে চহৰ XYZ অনুসৰি লাভ কৰিব XYZ চহৰ ক্ৰমে 27%, 18%, 9% আছিল যিটো ইতিমধ্যে বৃদ্ধি হৈছিল গতিকে আপোনালোকে ডিএ লাভ কৰিব 55% হ'ব কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় যিসকল কৰ্মচাৰী আছে লগতে ৰাজ্য চৰকাৰৰ সুখবৰ কাৰণ কেন্দ্ৰত যদি কিবা এটা ইমপ্লিমেণ্ট হয় তেনেহ'লে ৰাজ্যতো হয়